জনাবলৈ লৈছে এটা ভাল খবৰ যে পেৰিছত জয়েৰে অভিযান আৰম্ভ কৰিলে অসম সন্তান লাভলীনাই। মহিলাৰ ৭৫ কেজি শাখাত জয়ী অসম কন্যাগৰাকী। এই মুহূৰ্তত জনাবলৈ লৈছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো যে পেৰিছত জয়েৰে অভিযান আৰম্ভ কৰিলে লাভলীনাই। মহিলাৰ ৭৫ কেজি শাখাত জয়ী অসম কন্যাগৰাকী। পেৰিছত জয়েৰে অভিযান আৰম্ভ কৰিলে লাভলীনা বৰগোহাঁই। প্ৰি কোৱাৰ্টাৰৰ ৭৫ কেজি শাখাত নৰৱেৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিলে লাভলীনাই। ৰাউণ্ড অফ 16ৰ প্ৰথমখন খেলত জয়ী হ'ল লাভলীনা বৰগোহাঁই। নৰৱেৰ শুনিভা হফষ্টেডৰ বিৰুদ্ধে মহিলাৰ ৭৫ কেজি শাখাত জয়ী হ'ল লাভলীনা। বিয়লি 3:50 অনুষ্ঠিত হৈছিল লাভলীনা আৰু শুনিভাৰ মাজত প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখন। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত লাভলীনাই পেৰিছ অলিম্পিকত স্বৰ্ণ পদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল। সকলোৱে সেয়াই আশা কৰিছে লাভলীনাই এইবাৰ দেশলৈ স্বৰ্ণ পদক লৈ আহক। এইগৰাকী অসম সন্তান লাভলীনাক লৈ আপুনিও লিখক এষাৰি বাক্য।